মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 4ৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন নাম্বাৰ হৈছে 4 আৰু পাঠটিৰ নাম হৈছে দ্য হিডেন ট্ৰেজাৰ। দ্য হিডেন মানে হৈছে লুকাই থকা, ট্ৰেজাৰ মানে হৈছে সম্পদ, মানে লুকাই থকা সম্পদ। এইটো হৈছে পাঠৰ নাম। এই পাঠটো আজি আমি আলোচনা কৰিম। এইখন এখন ধুনীয়া ষ্টৰী হয়, ধুনীয়া গল্প হয়। তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। প্ৰথমে কি কৈছে, লং এগো দেয়াৰ ৱাজ এ ফাৰ্মাৰ, মানে বহুত দিন আগতে এজন কি আছিল, এজন খেতিয়ক আছিল। হিজ নেম ৱাজ মাধৱ, তেওঁৰ নাম কি আছিল, খেতিয়কজনৰ নাম আছিল মাধৱ। হি হেড 2 sons, তেওঁৰ দুজন কি আছিল, দুজন ল'ৰা আছিল। পংকজ এণ্ড ৰাজেন, ল'ৰা দুজনৰ নাম কি আছিল, এজনৰ নাম আছিল পংকজ আৰু আনজনৰ নাম আছিল ৰাজেন। দে ৱেৰ ভেৰি লেজি, সিহঁত বৰ কি আছিল, লেজি আছিল, বৰ এলেহুৱা আছিল, মানে পংকজ আৰু ৰাজেন বৰ এলেহুৱা আছিল। এণ্ড নেভাৰ লাইক টু ৱাৰ্ক, আৰু সিহঁতে কাম কৰিবলৈ ভাল পোৱা নাছিল। মাধৱ ৱাজ অৰিড, মাধৱৰ বৰ চিন্তা হৈছিল। বিকজ, কাৰণ হিজ সন্স ডিড নট হেল্প হিম ইন দ্য ফিল্ড, কাৰণ তেওঁৰ ল'ৰা দুজনে কি কৰিছিল, তেওঁক পথাৰত কামত সহায় কৰা নাছিল। ওৱান ডে মানে এদিনাখন, মাধৱ টুক হিজ সন্স টু দ্য ফিল্ড, মাধৱে তেওঁৰ ল'ৰাবোৰক ক'ত লৈছিল, তেওঁৰ ল'ৰাবোৰক পথাৰলৈ লৈ গৈছিল। পইণ্টিং টু দ্য ফিল্ড, মানে পথাৰখন আঙুলিয়াই দি, পথাৰখন দেখুৱাই দি। হি ছেইড, তেওঁ কৈছিল, মানে মাধৱে কৈছিল। লুক, মানে চোৱা। দেয়াৰ ইজ ট্ৰেজাৰ হিডেন আণ্ডাৰ দ্য গ্ৰাউণ্ড, মানে চোৱা মাটিৰ তলত কি আছে, এই মাটিৰ তলত কি আছে, সম্পদ বা ধন আছে। ইউ মাষ্ট ফাইণ্ড ইট, তোমালোকে নিশ্চয় এইটো বিচাৰি উলিয়াব লাগিব। ট্ৰেজাৰ, পংকজ এণ্ড ৰাজেন এক্সক্লেইমড, ট্ৰেজাৰ মানে হৈছে সম্পদ, পংকজ আৰু ৰাজেনে এক্সক্লেইমড মানে আচৰিত হৈ পৰিছিল। য়েছ মানে হৈছে হয়। ইট উইল বি অল ইয়ৰ্ছ, মানে এই সকলোবোৰ সম্পদ তোমাৰ হ'ব। ইফ ইউ কেন ফাইণ্ড ইট, যদি তোমালোকে এইটো বিচাৰি উলিয়াব পাৰা। বাট ফাৰ্ষ্ট ইউ মাষ্ট ডিগ দ্য গ্ৰাউণ্ড টু গেট ইট, কিন্তু প্ৰথমে তোমালোকে মাটিখন খান্দিব লাগিব। টু গেট ইট, মানে এই সম্পদ পোৱাৰ কাৰণে প্ৰথমে তোমালোকে মাটি খান্দিব লাগিব। মাধৱ ছেইড এণ্ড স্মাইল্ড, মাধৱে কৈছিল আৰু এটা হাঁহি দিছিল, মিচিকিয়া হাঁহি দিছিল। পংকজ এণ্ড ৰাজেন ৱেৰ ডিলাইট টু হিয়াৰ দিছ, পংকজ আৰু ৰাজেনে এইটো শুনি বৰ আনন্দিত হৈছিল। নাও উই কেন বি ৰিচ উইদাউট ডুইং মাছ ৱাৰ্ক, এতিয়া আমি বেছি কাম নকৰাকৈয়ে ধনী হ'ব পাৰিম। উই মাষ্ট ডিগ আপ দ্য ফিল্ড এট ৱান্স, আমি নিশ্চয় পথাৰখন এতিয়াই খান্দা উচিত। দে ছেইড, সিহঁতে কৈছিল, মানে পংকজ আৰু ৰাজেনে কৈছিল যে আমি এতিয়াই পথাৰখন খান্দা উচিত। আৰ্লি নেক্সট মৰ্ণিং, পিছদিনা ৰাতিপুৱাতে, মানে পিছদিনা ঢলপুৱাতে। পংকজ এণ্ড ৰাজেন ৱেণ্ট টু দ্য ফিল্ড, পংকজ আৰু ৰাজেনে পথাৰলৈ গৈছিল। এণ্ড বিগান টু ডিগ ইট, আৰু পথাৰখন খান্দা আৰম্ভ কৰিছিল। দে ডাগ আপ দ্য হোল ফিল্ড বাট ফাউণ্ড ন' ট্ৰেজাৰ, সিহঁতে গোটেই পথাৰখন মানে খান্দিছিল, কিন্তু কোনো সম্পদ বা ধন পোৱা নাছিল। দে ৱাণ্ডাৰ্ড, মানে সিহঁতে আচৰিত হৈ গৈছিল। হুৱেৰ দ্য ট্ৰেজাৰ লে, মানে সম্পদ বা ধন ক'ত পৰি আছে, ক'ত আছে, সিহঁতে বিচাৰি আচৰিত হৈ পৰিছিল। নাও ডেট উই হেভ ডিগ আপ দ্য ফিল্ড লেটছ প্লান ছামথিং ছেইড পংকজ, তাৰপিছত এতিয়া কি হৈছিল, পংকজে কৈছিল, কি কৈছিল, আমি যেতিয়া পথাৰখন খান্দিলোৱে, আহা আমি ইয়াত কিবা গছ ৰুই দিওঁ। লেটছ ছ' পেডি ইন ইট, ৰাজেন ছাজেষ্টেড, ৰাজেনে উপদেশ দিছিল, কি কৈছিল, যে আহা আমি ইয়াত কি ৰুওঁ, ধান ৰুওঁ। দে ইনফৰ্মড দেয়াৰ ফাদাৰ, মানে সিহঁতে সিহঁতৰ দেউতাকক কথাটো জনাইছিল। ডেট, যে দে ফাউণ্ড ন' ট্ৰেজাৰ ইন দ্য ফিল্ড, সিহঁতে
পথাৰত কোনো সম্পদ পোৱা নাছিল। They also told him that they would sow paddy in the field. They also told সিহঁতে আৰু কৈছিল him মানে হৈছে তেওঁক মানে সিহঁতৰ দেউতাক কৈছিল কি কৈছিল that যে they would sow paddy in the field সিহঁতে পথাৰত ধান ৰুইছিল। A few months later মানে অলপ কেইমাহ পিছত পংকজ and ৰাজেন visited the field পংকজ আৰু ৰাজেনে পথাৰলৈ গৈছিল। How excited they were to see the beautiful crops. How excited মানে সিহঁতে কিমান যে আনন্দিত হৈ পৰিছিল কিমান যে উত্তেজিত হৈ পৰিছিল। They were to see the beautiful crops মানে সিহঁতে ধুনীয়া শস্যবোৰ দেখি বৰ আনন্দিত হৈ পৰিছিল। That filled the field যিবোৰ পথাৰখন ভৰি আছিল সিহঁতে পথাৰত ধুনীয়া শস্যবোৰ দেখি বৰ আনন্দিত হৈ পৰিছিল। When the paddy was ripe and golden, Madhav took Pankaj and Rajan to the field মানে যেতিয়া শস্যবোৰ পকিছিল আৰু সোণালী হৈছিল তেতিয়া মাধৱে পংকজ আৰু ৰাজেনক পথাৰলৈ লৈ গৈছিল। তোমালোকে ছবিখনত চাবা। Look, here is the treasure that I promised you. Look মানে হৈছে চোৱা here is the treasure এয়াই হৈছে তোমালোকৰ ধন বা সম্পদ that I promised you যিটো মই তোমালোকক প্ৰতিজ্ঞা কৰিছোঁ যাৰ বিষয়ে তোমাক মই আগতে কৈছিলোঁ। It's yours now এইবোৰ এতিয়া তোমালোকৰ। I am proud of you মই তোমালোকক লৈ গৰ্বিত। পংকজ and ৰাজেন realized that পংকজ আৰু ৰাজেনে উপলব্ধি কৰিছিল যে হাৰ্ড ৱৰ্ক ইজ অলৱেজ ৰিৱাৰ্ডেড। হাৰ্ড ৱৰ্ক মানে কঠোৰ পৰিশ্ৰম সদায় পুৰস্কৃত হয় মানে কষ্ট কৰিলে আমি কি পাওঁ ফল পাওঁ কষ্ট কৰিলে আমি কেষ্ট পাওঁ বা কষ্ট কৰিলে আমি সদায় ফল পাওঁ। পংকজ আৰু ৰাজেনে এই কথাটো উপলব্ধি কৰিছিল।